হাঁহি উঠে আৰু অসমৰ ৰাইজে বুজি পোৱা হ'ল যে বিজেপিয়ে কিমান মানে চতুৰালি কথা ক'ব পাৰে। সেই কথা অসমৰ ৰাইজে প্ৰতিজনে বুজি পোৱা হ'ল। অকল অসমৰ বিজেপিয়ে নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ বিজেপিয়ে ভাৰতবাসীক কিমান ধৰণে ঠগ প্ৰবঞ্চনা কৰিছে তাৰ কোনো সীমা সংখ্যা নাই। হয়তো গন্তি কৰিলে বহুত লম্বা লিষ্ট হ'ব। আৰু অসমতো বৰ্তমান এইখন চৰকাৰে যিমান অন্যায় কৰিছে অসমীয়া সমাজখনক আজিলৈকে কোনেও কৰা নাছিল, হয়তো কংগ্ৰেছেও কৰা নাছিল কেতিয়াও। আজি চাওকচোন ৭৫ বছৰত ভৰি দিলে স্বাধীনতাৰ হেৰি। আজি যিমান চব সম্পদ বনাইছিল ভাৰত চৰকাৰে, এই গোটেইবিলাক সম্পদ আজি প্ৰাইভেটাইজেশ্যন কৰি দিলে, ব্যক্তিগত খণ্ডক বিক্ৰী কৰি দিলে। তো এয়া কি ন্যায় কৰিছে? যদি ভাৰতবৰ্ষ ইমানেই ডেভেলপ হোৱা নাই, ইমানেই যে আমাৰ প্ৰশাসনিক দিশতো ইমানেই এক্সপাৰ্ট হোৱা নাই, আৰু আজি এই প্ৰাইভেটাইজেশ্যন কৰাৰ লগে লগে সকলো বস্তুৰ কিমান দাম বাঢ়ি গৈছে, আৰু সাধাৰণতে কম্পিটিশ্যন নাইকিয়া হৈ গৈছে, কিছুমান ক্ষেত্ৰত মন'পলি হৈ গৈছে। তেনেকুৱা হ'লেতো আমাৰ সাধাৰণ মানুহ কেনেকৈ জীয়াই থাকিব? শিক্ষাৰ ক্ষেত্ৰতো স্কুল, গভৰ্ণমেণ্ট স্কুলে বন্ধ কৰি গৈ আছে। আমাৰ এই দুখীয়া মানুহ চবে ক'ত পঢ়িব? আৰু তেওঁলোকৰ যিটো বিশেষকৈ ভাৰতীয় জনতা পাৰ্টীৰ মনুস্মৃতি যিখন সংবিধান আছে, সেই সংবিধানখনতো ভয়ংকৰ সংবিধান। সেইখন সংবিধান দিয়ে বিশাল ভাৰতবৰ্ষখনক তেওঁলোকে কি দিশত লৈ যাম বুলি ভাবিছে? এই বিশাল ভাৰতবৰ্ষখনত OBC, ST, SC মানুহেৰে ভৰপূৰ হৈ আছে, আৰু তেওঁলোকে ক্ষুদ্ৰ বুলি ভাবে, আৰু তেওঁলোককে শোষণ দমন কৰিব খোজে তেওঁলোকৰ মনুস্মৃতি সংবিধান দি। সেইখন ভাৰতবৰ্ষত কিমান ভয়ংকৰ বিদ্ৰোহ হ'ব পাৰে, এই কথাটো তেওঁলোকে এবাৰো ভাবি চোৱা নাই। হয়, তোমালোকৰ হাতত পুলিচ আছে, প্ৰশাসন আছে, আৰ্মি আছে, চব আছে, চব তোমালোকৰ হাততে আছে। সেইবুলি জানো লাখ লাখ কোটি কোটি মানুহক তোমালোকে হত্যা কৰি শাসন কৰিব পাৰিম বুলি ভাবিছা? এইটোতো মানুহটো চবেই তেনেকৈ গ্ৰহণ নকৰিব না। এইখন অসমটো সমগ্ৰ অসমখনেই OBC, ST, SCৰ অসম এইখন। তেওঁলোকক যদি এই চিন্তাধাৰাৰে শাসন কৰিম বুলি ভাবিছে, আৰু মই আচৰিত পাইছোঁ যে OBC, ST, SC মানুহখিনিয়ে যাক আজি শাসনত বহুৱাইছে, তেওঁলোকে পৰিকল্পনা কৰিছে যে এইসকলক কেনেকৈ দমন শোষণ কৰি ৰাখি তেওঁলোকে ৰাজ কৰিব, আৰু সেইসকলৰ ভোটতে তেওঁলোক আজি 10টা বছৰ ইয়াত চৰকাৰ গঠন কৰিলে। কিন্তু সেই বস্তুটো মই দেখা নাছিলোঁ। মই জানো কিছুমান তেওঁলোকৰ কমিউনেল ফিলিংছ আছে, কিন্তু মই ভবা নাছিলোঁ এই মনুস্মৃতিৰ বিষয়ে। মই আজি অলপ দিনৰ পৰাহে জানিব সক্ষম হৈছোঁ, আৰু তেতিয়াৰ পাছত মোৰ আৰু অত্যন্ত বেয়া লাগিলে যে এনেকুৱা এটা ৰাজনৈতিক দলৰ যদি আকৌ এবাৰ উত্থান হ'বলৈ দিওঁ, তে মই মোৰ ককাই ভাই ভনী চবৰ প্ৰতি দুৰ্ঘোৰ অন্যায় কৰা নহ'ব জানো? যে এই অসমখনত ইমান আহোম, মৰাণ, মটক, চুতীয়া, কোচ ৰাজবংশী, চাহ জনগোষ্ঠী, সুদ কমিউনিটি, এই সকলোবিলাকতো আৰু বহুত আছে। নেপালী মানুহৰ মাজত আছে, বঙালী মানুহৰ মাজত আছে, OBC, ST, SC। আমাৰ এই ST সকল, এওঁলোকৰ প্ৰতি জানো দুৰ্ঘোৰ অন্যায় নহ'ব? একমাত্ৰ কি দেখুৱাইছে? মিয়াৰ ভয় দেখুৱাইছে, ইছলামৰ ভয় দেখুৱাইছে, কিন্তু তেওঁলোকৰ মনুস্মৃতি সংবিধানত মিয়াৰ বিৰুদ্ধে এষাৰো কথা নাই। মিয়াৰ বিৰুদ্ধে এটা কথাও লিখা নাই। তেওঁলোকে এনেকুৱা হিন্দু সমাজ হ'ব পাৰে নেকি, ধৰ্ম হ'ব পাৰে নেকি, যে এক মুছলিমেও হিন্দু মুছলিমৰ মানুহে বিশাল এখন হিন্দু সমাজক দমন আৰু শোষণ কৰিবৰ কাৰণে এটা ধৰ্ম সৃষ্টি কৰিছে, আৰু এই ধৰ্মৰ দ্বাৰাই আৰু তেওঁলোকৰ ধৰ্মৰ মানুহৰ ওপৰতে অত্যাচাৰ উৎপীড়ন চলাই তেওঁলোকক দমন কৰি শাসন কৰাৰ পৰিকল্পনা কৰা পৃথিৱীত জানো ক'ৰবাত তেনেকুৱা উদাহৰণ আছে? একমাত্ৰ এইটো দেখা পাইছোঁ ভাৰতবৰ্ষত। আৰু তাৰ পাছতো যদি অসমৰ ৰাইজে চকু খোল নাখায়, তেতিয়াহ'লে তেওঁলোকে জানে যে সঁচাকৈ এওঁলোক স্লেভ হৈ থকাৰে যোগ্য জাতি জনগোষ্ঠী। সেইকাৰণে তেওঁলোকে চকুৰ আগতে তেওঁলোকৰ বিৰুদ্ধে কাম কৰিছে, আকৌ তেওঁলোকৰ পৰাই সমৰ্থন আদায় কৰি চকীত বহিবলৈ সক্ষম হৈছে। গতিকে যদি মই ভাবোঁ অসমৰ যিমান চব জাতি জনগোষ্ঠী আছে, তেওঁলোকৰ যদি স্বাভিমান আছে, আত্মসন্মান আছে, তেতিয়াহ'লে মই ভাবোঁ তেওঁলোকে সকলো
বিজেপিৰ পৰা ওলাই আহি নিজৰ স্বাভিমান আত্মসন্মান বচাই নিজাববীয়াকৈ নিজৰ চিন্তাধাৰাৰে আগবাঢ়ি যোৱাটো উচিত। আৰু যদি নিজকে নিজে কাৰোবাৰ ভৰিৰ তলত সমৰ্পিত কৰি ভৰিৰ চৰণত যদি তেওঁলোকে দীক্ষা ল'ম বুলি ভাবিছে তেতিয়াহ'লে মোৰ ক'বলগীয়া একো নাই। ধন্যবাদ।